বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভা আৰু জনগোষ্ঠীয় যি সাংস্কৃতিক শোভাযাত্ৰা খুব সুন্দৰভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে তেওঁলোকে অনুষ্ঠিত কৰিছে। মই ভাবোঁ যে চুতীয়া জনগোষ্ঠীটো অসমৰ আদিম জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম। এই জনগোষ্ঠীটোৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিৰে আজি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত এক শক্তিশালী অৱদান আগবঢ়াই আহিছে। চুতীয়া ছাত্ৰ সন্থাৰ এই প্ৰতিষ্ঠা কালত মই সকলো চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়ালৈ শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ সুস্থ মননশীল চিন্তাৰে বৃহত্তৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্যবদ্ধতাৰে যাতে তেওঁলোকে কাম কৰে আৰু তেওঁলোকৰ নিজস্ব ধ্যান ধাৰণাক যাতে আগুৱাই লৈ যায় তাকে মুহূৰ্তত মই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।